নমস্কাৰ, মই কস্তুৰী বৰা। মই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ কুহিপাত FB পেজটিলে আৰু লগতে স্বাগতম জনাইছোঁ কুহিপাত ইউটিউব চেনেলটিলে। আজি মই আপোনালোকৰ মাজলৈ এটি ভিডিঅ' লৈ আহিছোঁ, যি ভিডিঅ'ত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বিচাৰোঁ পাৰফেকশ্যন আৰু হাৰ্ডৱৰ্কৰ মেনুপুলেশ্যনে আমাক কেনেকৈ বিভ্ৰান্তি আৰু আমাৰ জীৱনলৈ কেনেকৈ বহু ক্ষেত্ৰত কনফিউজন ক্ৰিয়েট কৰি আছে। এতিয়া কথা হ'ল, আমাৰ শুনিবলৈ বিৰাট ভাল লাগে বা এই কথাটো বহুত বেছিকৈ ফ'কাছলৈ বা এডভাৰটাইজ কৰা হয়। পাৰফেকশ্যনৰ এটা ছেক্সিয়েষ্ট আৰু এট্ৰেক্টিভ ৱৰ্ড হ'ল হাৰ্ডৱৰ্ক। এতিয়া কথা হ'ল, নেচাৰ বা প্ৰকৃতি পাৰফেক্ট হয়নে? নেচাৰ বা প্ৰকৃতি পাৰফেক্ট হয়নে নহয়, সেই কথাটো যুক্তিসংগতভাৱে চাবলৈ হ'লে আমি এই কথাটো সকলোৱে চাগে জানো যে যেতিয়া এটা খুব দুৰ্বল জীৱ শুই থাকে বা বিশ্ৰাম কৰি থাকে, সেই সময়ত এটা শক্তিশালী জীৱ জন্তুৱে আহি সেই জীৱ জন্তুটোৰ ওপৰত আক্ৰমণ কৰে আৰু সেই সৰু বা অসহায় জীৱ জন্তুটোক খাই পেলাই ভক্ষণ কৰে। ইয়াৰ পৰা এইটো বুজিব পাৰি যে প্ৰকৃতিও পাৰফেক্ট নহয়, কিন্তু আমাৰ ওপৰত কিয় ইমান প্ৰেছাৰ থাকে যে আমি পাৰফেক্ট হ'ব লাগে? আমাৰ ওপৰত কিয় ইমান এনেকুৱা এটা মানে বুজা দি দিয়া হয় যে আমি পাৰফেক্ট হ'লেহে আমাৰ জীৱনলৈ ছাকচেছ আহিব বা আমি ছাকচেছফুল হ'ব পাৰিম? এনেকুৱা বহুত মটিভেশ্যনেল গুৰু, মটিভেশ্যনেল বাবা বা মটিভেশ্যনেল স্পীকাৰ আছে যিয়ে কয় যে আমি বহু পৰিমাণে কিবা এটা কামত ছাকচেছফুল হ'বলৈ হ'লে আমি নিজকে পাৰফেক্টলি ৰান কৰিব লাগিব বা আমি পাৰফেকশ্যনিজিম ফ'ল' কৰিব লাগিব বা আমি পাৰফেক্ট হ'বই লাগিব। এনেকুৱা আমাৰ ওচৰে পাজৰে বহু লোক আছে বা আমি যেতিয়া অবজাৰ্ভ কৰিম আমি সকলোৱে দেখা পাম যে বহু লোকৰ মাজত বহু ধৰণৰ ইউনিক পটেনচিয়েলিটি আছে আৰু কেপাবিলিটি আছে কিবা কৰাৰ বা কিবা এটা পোৱাৰ হাবিয়াস বা এচিভ কৰাৰ, কিন্তু সেই ব্যক্তিসকল কিয় পিছ পৰি থাকে? সেই ব্যক্তিসকল কিয় আগবাঢ়ি যাব নোৱাৰে? কেতিয়াবা আমি ভাবোনে? এতিয়া কথা হ'ল, সেই ব্যক্তিসকলে আগবাঢ়ি যাব এইকাৰণেই নোৱাৰে কাৰণ তেওঁলোকৰ মনত এটা ভয় ক্ৰিয়েট হয় যে তেওঁলোকে নিজৰ পটেনচিয়েলিটি ইউজ কৰি যিটো কাম কৰিছে বা যিটো কাম কৰিবলৈ আগবাঢ়ে, সেই কামটো তেওঁলোকে পাৰফেক্টলি কৰিব পৰা নাই বা পাৰফেক্টলি সেই কামটো আৰম্ভ কৰিবলৈ পৰা নাই। ঠিক তেনেদৰে এনেকুৱা বহু লোক আছে যাৰ হাতলৈ বিভিন্ন ধৰণৰ ধুনীয়া আৰু ভাল ভাল অপৰচুনিটি আহে। সেই ব্যক্তিসকলেও নিজৰ জীৱনত কিছু কাম কৰিবলৈ সংকোচবোধ কৰে বা তেওঁলোকে সেই কামটো কৰিব নোৱাৰাৰ কথা বা অৰ্থ এইটোৱেই যে যেতিয়া তেওঁলোকে কামটো কৰি আগবাঢ়ি গৈ থাকে আৰু যেতিয়া কামটোত কিবা এটা খেলি মেলি টাফ চিটুৱেশ্যন বা বেমেজালি আহে, তেতিয়া তেওঁলোকে মাজতে গিভ আপ কৰে কাৰণ তেওঁলোকে ভাবে যে তেওঁলোকে কামটো গৈ পাৰফেক্টলি শেষ কৰিব নোৱাৰিব বা তেওঁলোকে সেই কামটোক পাৰফেক্টলি এণ্ড বা ক্ল'জ আপ কৰিব নোৱাৰিব। এতিয়া এই ভ্ৰান্ত ধাৰণা বা এই আমাৰ মনত যে পাৰফেকশ্যনিজিম বা পাৰফেক্ট হোৱাক লৈ ইমান ক্ৰেজ কিয়, এই কথাষাৰ বুজিবলৈ হ'লে আমি আৰু এটা কথা চাব লাগিব। আমি যেতিয়া সৰুৰ পৰা ডাঙৰ হওঁ, আমাৰ ট্ৰানজেকশ্যনেল এনালাইচিছৰ মতে আমি সৰুৰ পৰাই এই কথাষাৰ শুনি ডাঙৰ হওঁ আমাৰ পেৰেণ্টছৰ পৰা যে আমি বহুত ভাল, আমাৰ মাজত আৰু পটেনচিয়েলিটি আছে, আমি আৰু ভাল কৰিব পাৰিলোঁ হয়, আমি ইউনিক হয়, আমি মাত্ৰ পাৰা নাই কামটো কৰিবলৈ বিকজ আমি সেই কামটো কৰিবলৈ পাৰফেক্টলি আগবঢ়া নাই বা আমি সেই কামটোত পাৰফেক্ট হোৱা নাই। ইয়াৰ লগতে মই আৰু এটা থিয়ৰী আপোনালোকৰ মাজত দাঙি ধৰিম, সেইটো মই অলপ পিছত কৈ আছোঁ। এতিয়া আমাৰ যিবোৰ ওচৰে পাজৰে ইনফ্লুৱেঞ্চাৰ আছে, যিবোৰ আমাৰ ওচৰে পাজৰে স্পীকাৰ আছে, মটিভেশ্যনেল গুৰুজ আছে, তেওঁলোকে কয় যেতিয়া আমি কিবা এটা কামত আগবাঢ়িব
লৈ লওঁ হয়তো আমি এটা জনাৰৰ বেষ্ট হ'ব নোৱাৰিব পাৰোঁ কিন্তু আমি তেতিয়াহে সেই গোটেই জনাৰটোৰ ভিতৰত বেষ্ট হ'ম যেতিয়া আমি হাৰ্ড ৱৰ্ক কৰিম হাৰ্ড ৱৰ্ক এনেকৈ কৰিম যে সেই হাৰ্ড ৱৰ্কত কোনো ক্ৰুটি নাথাকে এতিয়া কথা হ'ল এজন ব্যক্তিয়ে কেতিয়াও নিজৰ 100% দি কোনো ক্ষেত্ৰতে কোনো কাৰণতে হাৰ্ড ৱৰ্ক কৰিব নোৱাৰে যেতিয়া এজন ব্যক্তিয়ে কোনো কাৰণত কোনো ক্ষেত্ৰতে 100% দি হাৰ্ড ৱৰ্ক কৰিব নোৱাৰে তেতিয়া সেই ব্যক্তিজনৰ মনত গিল্ট হয় আৰু সেই গিল্টৰ কাৰণে সেই ব্যক্তিজন আবেগিকভাৱে ভাগি পৰে আৰু তেওঁ ইমান বেছি আবেগিকভাৱে ভাঙি পৰে যে তেওঁ কোনো কাম কৰাৰ প্ৰতি বা কোনো ক্ষেত্ৰত তেওঁ আগবঢ়াৰ প্ৰতি তেওঁৰ সেই ধাউতি বা সেই এক্সাইটমেণ্টটো বা তেওঁৰ নিজেই নিজৰ প্ৰতি যিটো সেলফ কনফিডেন্ট সেইটো তেওঁ লুজ কৰে কাৰণ এই ক্ষেত্ৰত মই ডাইৰেক্টলি এটা কথা শ্বেয়াৰ কৰোঁ বা ক'ব বিচাৰোঁ সেই স্পিকাৰ বা মটিভেশ্যনেল মানে যিসকলে কয় এই কথাটো যে আমি কিহবাত যদি সাকসেস হ'ব লাগে তেতিয়াহ'লে সেই তাত আমি 100% হাৰ্ড ৱৰ্ক কৰিব লাগিব আৰু 100% হাৰ্ড ৱৰ্ক কৰাৰ পিছত আমি সেই দিকটোত পাৰফেক্ট হ'লে আমি সাকসেসফুল হ'ম সেই ক্ষেত্ৰত সেই ব্যক্তিসকলে আমাক প্ৰভোক কৰে মানে আমাক ট্ৰিগাৰ কৰে উত্তেজিত কৰি তোলে যাতে আমি যিকোনো প্ৰকাৰে হাৰ্ড ৱৰ্ক কৰাৰ ক্ষেত্ৰত আগবাঢ়ি যাওঁ আৰু হাৰ্ড ৱৰ্ক কৰি আমি ফেইলিয়াৰ হওঁ আৰু ফেইলিয়াৰ হৈ আমি মেণ্টেলি মানে আবেগিকভাৱে দুৰ্বল হৈ পৰোঁ আৰু সেই সিচুৱেশ্যনতে তেওঁলোকে আমাৰ মাজত সেইবোৰ বস্তু এডভাৰটাইজ আৰু মানে কি কৰে প্ৰমোশন কৰে যিবোৰ বস্তুৱে আমাৰ মনত ভ্ৰান্তিৰ সৃষ্টি কৰে আজিৰ সমাজখনত বহু লোকে বিচাৰে যে তেওঁৰ যেতিয়া 6 পেক বডি এটা হ'ব তেতিয়াহে তেওঁ সুখী হ'ব আজিৰ সমাজত বহু লোকে বিচাৰে যেতিয়া তেওঁলোকে এখন গ্লোই আৰু মানে কি কয় গ্লাসি স্কিন পাব তেতিয়াহে তেওঁলোকে সুখী হ'ব ঠিক তেনেদৰে বহু লোকে ভাবে যে 99% পালেহে মই সুখী হ'ম আৰু মই ভাল ইউনিভাৰ্সিটি কলেজ এখনত সিট পোৱাৰ পিছত মই বহুত হাই প্যাকেজত যেতিয়া মই ঢেৰ টকা পইচা আৰ্ন কৰিব পাৰিম মই তেতিয়াহে সুখী হ'ম সেই কাৰণে আমি আজিৰ সময়ত পাৰফেকশনিজৰ মানে পাৰফেকশনৰ পিছত ইমান বেছিকে দৌৰিছো পাৰফেক্ট স্কোৰ পাৰফেক্ট স্কিন পাৰফেক্ট ফিটনেস অল মানে things are perfect আমাক লাগে এই ক্ষেত্ৰত সাইকোলজিৰ অন্য এটা থিওৰি সোশ্যাল লাৰ্নিং থিওৰিয়ে কয় যে আমাৰ সমাজখনেও পইচাৰ যিটো এফ্লুয়েন্স সেইটোৰ প্ৰতি অত্যাধিক পৰিমাণে গুৰুত্ব দিয়ে আমাৰ সোসাইটিও সেইবোৰ মানুহৰ প্ৰতি গুৰুত্ব বেছি মানে আৰোপ কৰে যিবোৰ ব্যক্তিৰ হাতত হয়তো খন্তেকীয়া সময়ৰ বাবে ফেম আছে খন্তেকীয়া সময়ৰ বাবে তেওঁলোকৰ হাতত অত্যাধিক টকা পইচা আছে সেই মানুহখিনিৰ ওপৰত অত্যাধিক ইম্পৰ্টেন্স যেহেতু এটা সমাজ বা এখন সমাজ বা এটা সোসাইটিয়ে দিয়ে তেতিয়া তেওঁলোকে বাকি ইনফৰমেশনবোৰ ইগনোৰ কৰি গৈ থাকে আৰু বাকি ইনফৰমেশনবোৰৰ প্ৰতি তেওঁলোকৰ দৃষ্টিগোচৰ নহয় এনেও এটা কথা ৰিসাৰ্চ আৰু এভিডেন্স বেসড থিওৰিয়ে কয় যে সমাজে যিবোৰ বস্তুৰ ওপৰত বেছিকে গুৰুত্ব আৰোপ কৰে সেইবোৰ হৈছে ক্ষণস্থায়ী বা খন্তেকীয়া সমাজৰ কেতিয়াও লং লাষ্টিং মেমৰি নাথাকে এখন সমাজে সদায় নতুন নতুন কিছুমান মানে টপিক বিচাৰে য'ত তেওঁলোকে নিজৰ এজন ডেমিগড মানে তেওঁলোকে নিজৰ মানে পইণ্ট অফ ভিউবোৰক উতিভাহি যাবলৈ দিবলৈ পাৰে হয়তো সমাজে খন্তেকীয়া সময়ৰ কাৰণে কাৰবাৰ ফেমক লৈ তেওঁলোক উতিভাহি থাকে এখন সমাজ হয়তো কেতিয়াবা কাৰবাৰ সাকসেসক লৈ কাৰবাৰ পইচাক লৈ কাৰবাৰ নানা ধৰণৰ কথাক লৈ উতিভাহি যায় কিন্তু ব্যক্তি বিশেষে এজন ব্যক্তিৰ জীৱনত সাকসেস আহিবলৈ হলে সেই ব্যক্তিজনৰ কিন্তু ষ্টেবিলিটি থকাটো খুবেই বেছি প্ৰয়োজনীয়তা হয় এখন সমাজৰ এই ধৰণৰ মানে কি কয় প্ৰাধান্যতা পোৱাৰ চিন্তাধাৰাৰ আৰত আছে দুটা বিশেষ ফেক্টৰ সেইটো হৈছে কগনিটিভ ডিসঅৰ্শন যেটো আমাৰ সমাজৰ প্ৰত্যেকজন ব্যক্তিৰ মাজত
যিটো কগনিটিভ ডিষ্টৰশ্যন চলে সেইটোৰ মাজত ভিন্নজনৰ মনত ভিন্নতা ভেদ হয় ঠিক তেনেদৰে আমাৰ সমাজৰ ব্যক্তিসকলৰ বিভিন্নজনৰ মনত মেণ্টেল ফিল্টাৰো চলে য'ত এখন সমাজত থকা বিভিন্নজন ব্যক্তিৰ মানে ইনফৰমেশ্যন যিটো তেওঁলোকে লয় সেইটো বিভিন্ন ৰিচোৰ্চৰ পৰা বিভিন্ন ধৰণে লয় আৰু য'ত তেওঁলোকৰ মাজত মানে ডিফাৰেঞ্চিয়েট ক্ৰিয়েট হোৱাটো স্বাভাৱিক সেইকাৰণে সমাজে যি দিশে কোনো ক্ষেত্ৰত বহুত বেছি মানে গতি কৰে বা বহুত বেছি কথাটোৰ প্ৰাধান্যতা দিয়ে হয়তো সেই দিশটোৰ মানে কাষত আৰু অন্য কিছুমান ইম্পৰ্টেণ্ট দিশ থাকিব পাৰে য'ত হয়তো আমাৰ চকু নপৰে বা য'ত আমাৰ হয়তো ইনফৰমেশ্যন গৈ নাপায় এতিয়া মই আৰু এটা কথা এক্সাম্পলৰ সহায়ত বুজাব বিচাৰোঁ ছাকচেছফুল হ'বৰ কাৰণে এজন ব্যক্তিক যেতিয়া কয় যে তেওঁ লেবৰিয়াছ হাৰ্ডৱৰ্ক আৰু পাৰফেকশ্যনিষ্ট হ'ব লাগিব তেতিয়াহে তেওঁ ছাকচেছফুল হ'ব কিন্তু এটা কথা আমি পাহৰি যাওঁ যে আমি মাত্ৰ ছাকচেছফুল হোৱাৰ মানদণ্ডটো কি দিশত লৈ যাইছোঁ আমাৰ মেইন গ'ল আৰু এইম এইটো ন যে আমি সুখী হ'ব লাগে এতিয়া সুখী হ'বৰ কাৰণে আমি মানে সোসাইটিয়ে আকৌ ক'লো এইটোৱেই কয় যে য'ত দিখতা হে ওই বিকতা হে মানে আমাৰ সুখী হোৱাৰ সংজ্ঞা এনেকুৱা যেতিয়া আমাৰ হাতত এটা ৰেনৰ ঘড়ী থাকিব লেম্বৰগিনি আমি বাই কৰিব পাৰিম আৰু যেতিয়া আমি আমাৰ হলিডেজবোৰ মলদ্বীপছত মানে স্পেণ্ড কৰিব পাৰিম কোনো এগৰাকী অৰ্ধ উলংগ মানে নাৰীৰ সৈতে বা ছোৱালীৰ সৈতে তেতিয়াহে আমাৰ লাইফটোত ছাকচেছ আৰু হেপিনেছ আহিব কিন্তু আমি এই কথাটো কিয় বাৰে বাৰে পাহৰি যাওঁ যে আমাৰ সমাজত মিডল ক্লাছ আৰু বিলো পভাৰ্টি লাইনত থকা মানুহখিনিও সুখী হৈ জীয়াই আছে তেওঁলোকৰ জীৱনতো সুখ আছে তেওঁলোকৰ জীৱনতো গোল আছে আৰু তেওঁলোকেও নিজৰ সেই সপোনবোৰ পূৰণ কৰিবৰ বাবে এখোজ এখোজকৈ আগবাঢ়িছে স্লো আৰু ষ্টেডি যিটো গ্ৰোথ আমি সদায় এভয়েড কৰি চলো যিটোৰ প্ৰতি আমাৰ দৃষ্টিগোচৰ খুব কমকৈ হয় হয়তো সেই গ্ৰোথত আমাৰ পিচ বেছিকৈ আছে হয়তো সেই গ্ৰোথত আমাৰ প্ৰব্লেমছবোৰৰ সমাধান বেছিকৈ আছে হয়তো সেই গ্ৰোথত আমাৰ নিজৰ ইণ্ডিভিজুৱেলিটিৰ মানে গ্ৰ' বা ডেভেলপমেণ্ট বেছিকৈ আছে ঠিক সেইদৰে আমাক আৰু এটা নেৰেটিভ বিভ্ৰান্তি নেৰেটিভ আমাক দিয়ে যে আমাৰ মানে পৃথিৱীত কোনবোৰ জীৱ জন্তুৱে বেছিকৈ ছাৰ্ভাইভেল কৰে আমাক কোৱা হয় হয়তো বাঘ হয়তো সিংহ হয়তো শাৰ্ক হয়তো ঘৰিয়াল এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ জীৱ জন্তু যিয়ে হয়তো বছৰ কেইবছৰ ধৰি ছাৰ্ভাইভ কৰি আছে কিন্তু এটা কথা ইম্পৰ্টেণ্টলি আমি কেতিয়াবা লক্ষ্য কৰোঁনে আমাৰ প্ৰত্যেকৰে ঘৰত পঁইতাচোৰা কক্ৰোচ হয় কিয় কক্ৰোচবোৰ বহুত মানে গ্ৰুপত থাকে আৰু কক্ৰোচবোৰে আটাইতকৈ টাফৰ চিটুৱেশ্যনটোত থাকিবলৈ পাৰে বা তেওঁলোক য'ত ত'ত যেনেকৈ তেনেকৈ থাকিব পাৰে এটা ৰিচাৰ্চে কয় যে মানুহ থাকক বা নাথাকক যুগ যুগান্তৰৰ পৰিৱৰ্তন হৈ যাওক পৃথিৱী শেষ হৈ যাওক কিন্তু বছৰ কেইবছৰ ধৰি কক্ৰোচবোৰ থাকিয়ে যাব এই কথাষাৰে এইটোৱে বুজায় যে আমি যদিও ফাৰ্ষ্ট নেৰেটিভটোত যে সিংহ বাঘ শাৰ্ক বা ঘৰিয়ালৰ এই মানে যুগ যুগে ধৰি থকা ষ্টেটমেণ্টটো বা নেৰেটিভটোত ইনস্পায়াৰ হওঁ কিন্তু আমি এইটো কেতিয়াও নুই কৰিব নোৱাৰোঁ যে কক্ৰোচৰ নিচিনা জীৱ জন্তুও কিন্তু বিভিন্ন টাফৰ চিটুৱেশ্যন ফেচ কৰিও বহু বছৰ জীয়াই থাকিব পাৰে সো কথাটো এইটোৱে হ'ল যে পাৰফেকশ্যনিজম বা হাৰ্ডৱৰ্কে কেতিয়াও গ্যাৰান্টি নিদিয়ে যে আপুনি জীৱনত কিমান ছাকচেছফুল হ'ব আৰু আপুনি জীৱনত কিমান বেছি সুখী হ'ব লগতে আপোনাৰ সুখৰ মাপকাঠি বা সুখ কি ধৰণে নিৰ্ধাৰিত হ'ব কাৰণ সুখ বা ছাকচেছ এনেকুৱা এটা মানে কি কয় এটা লাইফৰ পাৰ্ট যি পাৰ্টত আপুনি নিজক কমপ্লিট ফিল কৰিব আৰু লগতে আপুনি আল্টিমেট পিচ পাব মানে মই আল্টিমেট পিচ মানে মই এইটো কোৱা নাই যে আপুনি সব সুখ পাই যাব সেইটো নহয় য'ত আপুনি এইটো অনুভৱ কৰিব যে য়েছ ময়ে হৈ আছো আৰু মই মোৰ মতে জীৱনটো উপভোগ কৰি থাকিব পাৰিছো আচলতে কথাটো এনেকুৱা হয় মানে
কিছুমান থিয়ৰিয়ে বা কিছুমান এপ্ৰ'চে আমাৰ জীৱনত আমাৰ পাৰ্সপেক্টিভবোৰ ক্লিয়াৰ কৰে কিন্তু আমি যিখন সমাজত বাস কৰিছোঁ যিখন ছ'চাইটিত আমি আজিৰ সময়ত নিজকে ৰিলেট কৰিছোঁ সেই সময়ছোৱাত সেই মানে এভিডেন্স বেছ থিয়ৰি আৰু এপ্ৰ'চবোৰ যেন মিথ এনেকুৱা লাগে বিকজ আমাৰ ছ'চাইটিত তেনেকুৱা মানে ব্যক্তিৰ সংখ্যা ইমান আছে যিয়ে শৰ্ট টাৰ্ম লগতে টেম্পৰেৰী হেপিনেছ আৰু যিসকল ব্যক্তিৰ কোনো পাৰ্মানেণ্ট গ'ল আজিলৈকে তেওঁলোকে বনোৱা নাই সেইসকল ব্যক্তিৰ পৰিমাণ বহুত বেছি আছে মই আশা কৰোঁ আপোনালোকৰ মাজলৈ মই অন্য কিছু আৰু তথ্য আৰু এভিডেন্স লৈ আহিব পাৰিম যিয়ে আমাক এইটো বুজায় যে পাৰফেকশ্যন আৰু হাৰ্ড ৱৰ্ক কেতিয়াও ছাকচেছৰ ৰাস্তা হ'ব নোৱাৰে আৰু প্ৰত্যেক ব্যক্তিৰ জীৱনত ছাকচেছৰ সংজ্ঞা আৰু হেপিনেছৰ সংজ্ঞা ভিন্ন ভিন্ন ডেফিনেটলি হ'ব পাৰে আজিলৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোক সুস্থ থাকক সবল থাকক সুখী থাকক হাঁহি থাকক সম্পৰ্কবোৰ মধুৰ আৰু সম্পৰ্কৰ মাজৰে জড়িডাল মজবুতকৈ বান্ধি ৰখাৰ প্ৰয়াস কৰি গৈ থাকক থেংক ইউ ছ' ভেৰি মাছ গিভিং অ ভেলুৱেবল টাইম টু ৱাচ মাই ভিডিঅ' ওম নমো ভগৱতে বাসুদেৱায় নমঃ